ৰঙিয়াত জন্মাষ্টমীৰ ধৰ্মীয় শোভাযাত্ৰা। ৰঙিয়াত বিশাল ধৰ্মীয় শোভাযাত্ৰা। সমগ্ৰ দেশৰ লগতে ৰঙিয়াতো সোমবাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হয়। প্ৰভু শ্ৰীকৃষ্ণৰ নামেৰে মুখৰিত হয় ৰঙিয়াৰ আকাশ বতাহ। জন্মাষ্টমী উপলক্ষে শোভাযাত্ৰাত হাতী লৈ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা বিশাল শোভাযাত্ৰাটো ৰঙিয়াৰ ছ'চাইটি চকুৰ পৰা আৰম্ভ কৰি ৰঙিয়া চহৰ পৰিভ্ৰমণ কৰে। বাৰেৰহণীয়া শোভাযাত্ৰাটো উদ্বোধন কৰে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই। এই উদ্দেশ্যে আয়োজিত শোভাযাত্ৰাৰ আৰম্ভণিতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ধৰ্ম প্ৰতিষ্ঠিত কৰাৰ বাবেই কৃষ্ণৰ জন্ম বুলি অভিহিত কৰি ভগৱান শ্ৰীকৃষ্ণই অন্যায়ৰ বিৰুদ্ধে যুঁজি ন্যায় প্ৰতিষ্ঠা কৰিছিল বুলি মন্তব্য কৰে। আজি ভাদ মাহৰ পবিত্ৰ অষ্টমী তিথি আৰু এই অষ্টমী তিথিতে প্ৰভু কৃষ্ণৰ জন্ম হৈছিল। আমি সকলোৱে জানো যমুনা তীৰত। আৰু আজি এই পবিত্ৰ তিথিটো সমগ্ৰ ভাৰতবৰ্ষৰ নহয় সমগ্ৰ বিশ্বতে জন্মাষ্টমী হিচাপে সনাতন সংস্কৃতিৰ ব্যক্তিসকলে পালন কৰি আছে। আৰু সেই নিমিত্তে আৰু আজিৰ তিথিতে বিশ্ব হিন্দু পৰিষদৰ জন্ম হৈছিল। আজি এহাতে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱস, অন্য হাতে বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠা দিৱসে জন্মাষ্টমী ভাগে আয়োজন কৰে। আমাৰ ৰঙিয়া জিলা বিশ্ব হিন্দু পৰিষদৰ সৌজন্যত এই জন্মাষ্টমী ভাগে আয়োজন কৰা হৈছে। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।